এই আঁচনিখনৰ অতিকে প্ৰয়োজন আছিল এইবাবে যে এই বছৰৰ ভিতৰতে আমি লাখপতি বাইদেউৰ যি আমি আঁচনি হাতত লৈছিলোঁ সেই আঁচনিখনো আমি ৰূপায়ণ কৰাৰ বাবে আগবাঢ়িম। অৰ্থাৎ এতিয়া আমাৰ ভেৰিফিকেশ্যনৰ কাম চলি আছে আৰু ভেৰিফিকেশ্যনৰ কাম শেষ হোৱাৰ পিছত আমাৰ বিধায়কসকলৰ ওচৰলৈকে তালিকাখন যাব আৰু বিধায়কসকলে মঞ্জুৰি কৰি দিয়াৰ লগে লগে আমাৰ আত্মসহায়ক গোটত থকা আই মাতৃসকলে 10,000 টকাকৈ চৰকাৰৰ পৰা বেংকত তেওঁলোকে ধন পাব। কিন্তু মূল উদ্দেশ্য হ'ল যে অকল 10,000 টকাই দিয়া নহয়, 2025 চনত যদি আমি 10,000 টকা দিওঁ, 2026 চনত আমি আৰু 15,000 টকা দিয়াৰ লগতে বেংকৰ পৰাও আমি লোন দিয়াবৰ বাবে চেষ্টা কৰিম। কিন্তু আজি যদি আপোনালোকৰ এই বেংকৰ পৰা লোন ঘূৰাই দিয়া নো ডিউ চাৰ্টিফিকেটখন নাপালেহেঁতেন, চৰকাৰে ক'লেও আপোনালোকক বেংকে কেতিয়াও লোন নিদিলেহেঁতেন। সেইকাৰণে আজিৰ এই প্ৰমাণ পত্ৰখনে আপোনালোকক ভৱিষ্যতে লাখপতি বাইদেউৰ আঁচনিৰ অধীনত আগবাঢ়ি যোৱাৰ বাবেও আপোনালোকক সহায় কৰিব আৰু সেইকাৰণে আমি ততাতয়াকৈ আপোনালোকক এই নো ডিউ চাৰ্টিফিকেটখন দিয়াৰ বাবে সিদ্ধান্ত লৈছিলোঁ আৰু আজি এই নো ডিউ চাৰ্টিফিকেটখন দিয়াৰ পিছত বেংকৰ লগত আপোনালোকৰ লেনদেন নাথাকিব আৰু সেয়েহে অসম চৰকাৰে হাতত লোৱা আন বহু আঁচনিৰ পৰা আপোনালোকে উপকৃত হ'ব। মই কেইদিনমান আগতে আমাৰ যোৰহাট জিলাত লাখপতি বাইদেউত কিমান বাইদেউ উপকৃত হ'ব মই হিচাপটো চাওঁতে দেখা পাইছিলোঁ যে যোৰহাট জিলাতে 1 লাখতকৈও বেছি মহিলাই এই লাখপতি বাইদেউ আঁচনিৰ অধীনত বেংকত আমাৰ বেংক একাউণ্টত চৰকাৰৰ পৰা 10,000 টকাকৈ লাভ কৰিব আৰু গোটেই অসমৰ ভিতৰতে যোৰহাট জিলাতে আটাইতকৈ বেছি লাখপতি বাইদেউৰ অধীনৰ আঁচনিৰ অধীনত হিতাধিকাৰী মই দেখা পাইছোঁ। শ্ৰদ্ধাৰ আই মাতৃসকল, আজিৰ দিনটোতে মই আৰু এটা বিশেষ কথা আপোনালোকক ক'ব বিচাৰিছোঁ। অহা 15 তাৰিখৰ পৰা 21 আৰু কৰবাত 28 তাৰিখলৈকে আমাৰ সমষ্টিয়ে পুলিং বুথে গাঁও সভা অনুষ্ঠিত হ'ব। এই গাঁও সভাবিলাকৰ মাজেদিয়ে আমি ৰাজ্যখনত যিটো অৰুণোদয় 3য় সংস্কৰণ বুলি আমি কওঁ, তাৰ হিতাধিকাৰীসকল আমি নিৰ্বাচিত কৰিম। ইয়াৰ ফলত আমি 2 ধৰণৰ মহিলাক নিৰ্বাচিত কৰিম। এটা হৈছে যিসকলে পুৰণা অৰুণোদয় পাই আছে, তেওঁলোকে নতুনকৈ অৰুণোদয় পাব যোগ্য হয় নে নহয় তাৰ বিষয়ে আমি বিচাৰ আৰু বিবেচনা কৰিম। অৰ্থাৎ কোনোবা যদি কাৰোবাৰ ঘৰত এই সময়ছোৱাত চৰকাৰী চাকৰি হৈছে, আৰ্থিক অৱস্থাৰ উন্নতি হৈছে, তেতিয়াহ'লে তেওঁলোকে অৰুণোদয় 3য়টোৰ বাবে তেওঁলোক হিতাধিকাৰী হিচাপে নাথাকিব। সেইকাৰণে যিসকলে আগতে অৰুণোদয় পাই আছে তেওঁলোকেও নিজৰ নাম যদি ভৱিষ্যতে অৰুণোদয় পাই থাকিব খোজে, গাঁও সভাত উপস্থিত হৈ নিজৰ নাম তেওঁলোকে তালিকাভুক্ত কৰিব লাগিব। আনহাতে আমি আকৌ যিসকলে কেতিয়াও অৰুণোদয় পোৱা নাই, তেনেকুৱা অৰুণোদয় নোপোৱা প্ৰত্যেকটো সমষ্টিতে আমি 10ৰ পৰা 12-13 হাজাৰলৈকে আৰু নতুনকৈ আই মাতৃসকলক আমি অৰুণোদয়ৰ কাৰণে নিৰ্বাচন কৰিম। অৰ্থাৎ যোৰহাট সমষ্টিত, মৰিয়নি সমষ্টিত আগতে যদি
27,000 মহিলাই এই আঁচনি পাই আছিলে। অহা 15 পৰা 28 তাৰিখৰ ভিতৰত আমি 40,000 একোটা সমষ্টিত আমি অৰুণোদয় আঁচনিৰ বাবে হিতাধিকাৰী নিৰ্বাচন কৰিম। সেইবাবে আমাৰ যিসকল আই মাতৃয়ে আগতে অৰুণোদয় পাই আছে, নতুনকৈও পাই থাকিব খোজে, তেখেতসকলেও যাতে নিজৰ নাম আকৌ এবাৰ হিতাধিকাৰী হিচাপে সন্নিৱিষ্ট কৰে আৰু যিসকলে কেতিয়াও অৰুণোদয় পোৱা নাই কিন্তু ঘৰত এখন ৰেচন কাৰ্ড আছে, তেওঁলোকে যাতে নিজৰ নাম অৰুণোদয় তালিকাত সন্নিৱিষ্ট কৰিব পাৰে, তাৰ কাৰণেও চৰকাৰে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে যি সুবিধা আগবঢ়াইছে